এটা পথে জলাকলা খুৱাইছে নলবাৰীৰ বামুণ্ডীবাসীক এজাক বৰষুণতেই পানীত বুৰ যায় বামুণ্ডী চাৰিআলি যাতায়াতৰ নামত জমৰ যাতনা ভুগিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ লোকসকলে বাটপথৰ বিধ্বস্ত অৱস্থাই সমস্যাত পেলাইছে শিক্ষাৰ্থীকে ধৰি এলেকাটোৰ জনসাধাৰণক আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব নকুল তালুকদাৰে সৰ্বত্ৰে এতিয়া পঞ্চায়ত নিৰ্বাচনী ধৌ গাঁৱে গাঁৱে বলিছে এতিয়া নিৰ্বাচনী গৰম বতা প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে নেতা প্ৰাৰ্থী নামিছে গয়াৰ ভোট ভিক্ষাত কিন্তু এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছোঁ উন্নয়নৰ যি ফুলজাৰি মৰা হৈছে উন্নয়নৰ ছবিখন আমি দেখুৱাব বিচাৰিছোঁ মই এতিয়া যিটো স্থানত অৱস্থিত আছোঁ এয়া হৈছে বৰপেটা জিলাৰ বামুণ্ডী য'ত আচলতে দেশভক্ত তৰুণৰাম ফুকনৰ মোমায়েকৰ গাঁও এখন আৰু এই বামুণ্ডী বজাৰ চাৰিআলি চক এই চাৰিআলি চকটোৰ যদি দৃশ্য দেখুৱাওঁ তেতিয়াই গম পাব আচলতে উন্নয়নৰ নমুনা এয়া হৈছে মূল এটা পথ বামুণ্ডী চকৰ মূল পথ আৰু এই পথটোৰ অৱস্থা চাওক চাৰিওপিনে কেৱল বোকাময় এক পৰিৱেশ আৰু পানীৰে আবৃত থকা পৰিৱেশ এজাক বৰষুণ আহিলে সমগ্ৰ পথছোৱা এতিয়া সাগৰ সদৃশ পৰিৱেশ সৃষ্টি হয় যাৰ কাৰণে এতিয়া আহুকালৰ সন্মুখীন হ'বলগীয়া হৈছে সমগ্ৰ অঞ্চলটোৰ ৰাইজ মই পোনে পোনে স্থানীয় ব্যক্তিৰ কাষলৈ যাব বিচাৰিছোঁ এফালে পঞ্চায়তৰ গৰম বতাহ উন্নয়নৰ শ্লোগান গোৱা হৈছে কিন্তু সমগ্ৰ অঞ্চলটো গ্ৰামাঞ্চলত দেখিবলৈ পোৱা গৈছে এটা জৰাজীৰ্ণ অৱস্থা য'ত বামুণ্ডীৰ মূল চক আৰু এইখন এখন ঐতিহাসিক গাঁও যিহেতু তৰুণৰাম ফুকন দেশভক্ত তৰুণৰাম ফুকনৰ মোমায়েকৰ গাঁও তাতে এই অৱস্থা কি ক'ব এইটো দুৰ্ভাগ্যজনক আমাৰ পূৰ্বৰ আমাৰ সৰুগুত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইনে আমাৰ এই অঞ্চলৰ কাৰণে একোৱেই নকৰিলে অকল তেখেতে নিজৰ মানে ধৰ্মৰ নামত অকল মুছলিম মানে এলেকাখিনিৰ কাম কৰিলে আমাৰ মানে হিন্দু এলেকাৰ কাম একোৱেই নকৰিলে গতিকে গোটেই পথটো বোকা আৰু বোকা অথচ এইটো একেবাৰে চাৰিআলি চক কিহৰ কাৰণে আচলতে এইটো হৈ আছে এইটো আমাৰ বিশেষ কৰি আমাৰ বিধায়ক যিসকল আহে তেওঁলোকে আমাৰ ফালে মানে কোনো দিনেই নাচায় গতিকে ইয়াৰ কাৰণে দায়ী আমি আমাৰ মানে পূৰ্বৰ সৰুগুত্ৰী সমষ্টিৰ যে বিধায়ক জাকিৰ হুছেইনকে আমি দায়ী কৰিম চৰকাৰক কি আহ্বান জনাব গোটেই চকটোৰ আচলতে অৱস্থা অতি জৰাজীৰ্ণ চৰকাৰলৈ কি আহ্বান জনাব চৰকাৰৰ এটি আহ্বান জনাওঁ যে চৰকাৰে এইটো কাম সোনকালে যাতে চকুত পৰি সোনকালে কামটো যাতে আমাক কৰি দিয়ে হয় নকুল তালুকদাৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ৰাইজৰ অভাৱ অভিযোগৰ বিষয়ে জনোৱাৰ বাবে